ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অৱতল দাপোনত পোহৰ ৰশ্মি প্ৰতিফলনৰ নিয়মসমূহৰ বিষয়ে অলপ আলোচনা কৰিম। ইয়াত চিত্ৰলৈ চোৱা, এইখন এখন অৱতল দাপোন। ইয়াত পি হৈছে মেৰু, এফ হৈছে ফকাছ, চি হৈছে ভাস্কেন্দ্ৰ আৰু এন মই ইয়াত এটা লক্ষ্য বস্তু লৈছোঁ। প্ৰথম নিয়মটো হৈছে লক্ষ্যবস্তুৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পাছত ফকাছৰ মাজেৰে যায়। ইয়াত লক্ষ্যবস্তু এন, গতিকে এই লক্ষ্যবস্তুৰ পৰা মুখ্য অক্ষ পি এনৰ সমান্তৰালকৈ আহিছে এ বি পোহৰ ৰশ্মি আৰু এই বি পোহৰ ৰশ্মিডাল প্ৰতিফলনৰ পাছত কোনফালেদি গৈছে? ফকাছৰ মাজেৰে গৈছে। এয়া ফকাছৰ মাজেৰে গৈছে। এয়া মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে আৰু প্ৰতিফলনৰ পাছত ফকাছৰ মাজেৰে গৈছে। তাৰপিছত ২ নম্বৰ নিয়মটো হৈছে লক্ষ্যবস্তুৰ পৰা ফকাছৰ মাজেৰে অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ যায়। এতিয়া ইয়াত চিত্ৰটোলৈ চোৱা, ইয়াত লক্ষ্যবস্তু এন, এই এনৰ পৰা ফকাছৰ মাজেৰে আহিছে। এই পোহৰ ৰশ্মিডাল ফকাছৰ মাজেৰে আহিছে। ইয়াক আমি এটা নাম দিও ল'ব পাৰোঁ। ধৰা মই দিলোঁ এ আৰ পোহৰ ৰশ্মিডাল ফকাছৰ মাজেৰে আহিছে আৰু প্ৰতিফলনৰ পাছত কোনফালেদি গৈছে? এই মুখ্য অক্ষডালৰ সমান্তৰালকৈ গৈছে। এইডাল মুখ্য অক্ষ পি এন, এই পি এনৰ সমান্তৰালকৈ গৈছে। তাৰ পাছত ৩ নম্বৰ নিয়মটো হৈছে লক্ষ্যবস্তুৰ পৰা ভাস্কেন্দ্ৰৰ মাজেৰে অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেৰে অৰ্থাৎ ভাস্কেন্দ্ৰৰ মাজেৰেই যায়। এতিয়া আকৌ চিত্ৰটোলৈ চোৱা, এইটো এন লক্ষ্যবস্তু। এই এন লক্ষ্যবস্তুৰ পৰা ভাস্কেন্দ্ৰ চিৰ মাজেৰে যিডাল পোহৰ ৰশ্মি আহিছে, সেই পোহৰ ৰশ্মিডাল প্ৰতিফলনৰ পাছত পুনৰ একে পথেৰে অৰ্থাৎ আকৌ ভাস্কেন্দ্ৰৰ মাজেৰেই উভতি গৈছে। এইটো চিৰ মাজেৰে, চি ভাস্কেন্দ্ৰৰ মাজেৰে আহিলে। এয়া কাৰচিনডাল মই এনেকৈ দিছোঁ, চিৰ মাজেৰে আহিছে। আকৌ ইয়াত প্ৰতিফলনৰ পাছত কোনফালেদি গৈছে? আকৌ চিৰ মাজেৰেই উভতি গৈছে এইডাল। এইখিনিয়ে হৈছে অৱতল দাপোনত পোহৰ ৰশ্মিয়ে কেনেদৰে প্ৰতিফলনৰ পাছত কিদৰে কোনফালেদি যাব তাৰ নিয়ম।